কিমান নিলজ্জ আৰু কিমান মেৰুদণ্ডহীন হ'লে কিমান আপোচকাৰী হ'লে ইমানখিনি কথা কোৱাৰ পিছত সেই বাজপেয়ী ভৱনটোত সোমাব পাৰিব নেকি? মুখ্যমন্ত্ৰীৰ নিচিনা মোক ধুৰন্ধৰ পাইছে নেকি? মুখ্যমন্ত্ৰীৰ নিচিনা মোক ফটোৱা মানুহ পাইছে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ দম নাই আমাক তেনেকুৱা কথা ক'বলৈ। হিমন্ত বিশ্ব শৰ্মা কি বুলি ভাবিছে? চব তেওঁৰ তোলা চালনীত উঠা জোখা মানুহ বুলি ভাবিছে নেকি হিমন্ত বিশ্ব শৰ্মাই? যে মই ক'ৰবাত যদি ঘুগনিও বিকি কেতিয়াবা চলিবলগীয়া অৱস্থালৈ মোৰ আহে, মই হিমন্ত বিশ্বৰ নিচিনা ধুৰন্ধৰ মানুহৰ ওচৰত আত্মসমৰ্পণ নকৰোঁ বুলি ভালকৈ গোটেই কংগ্ৰেছৰ মানে পুৰণি বিজেপিৰ চব মানুহে মোক জানে। মই আত্মসমৰ্পণকাৰী নহয়। বাজপেয়ী ভৱনত যোনদিনাখন মোৰ ভৰি থ'ম সেইদিনাখন মোৰ মৃত্যু বুলি মই ভাবি ল'ব লাগিব। বৰসোপা গোট লাগিছে এতিয়া আৰু ভূপেন বৰাৰ কথা আমাৰ পৰা কিয় সোধে? এই পীযুষ, জয়ন্ত, দিগন্ত ইহঁতে কোৱা আগৰ পুৰণি কেছেটবিলাক বজাই বজাই ভূপেন বৰাৰ পত্নীয়ে শুনি থাকক। এই আদৰণি জনাইছে ন ধূপ ধূনা দি, এইবিলাক শুনি থাকিলেই হ'ল আৰু আমি কিয় ক'ব লাগে? তেওঁলোকক কিমান এই চিন্ধি কিবা কিবি কি কোৱা নাছিলে আৰু। গতিকে মই কৈ থকা কথাবিলাকতো আগতেই কৈ আছিলোঁ। মই এটা কথা কৈছোঁ দেই, কিমান নিলজ্জ আৰু কিমান মেৰুদণ্ডহীন হ'লে কিমান আপোচকাৰী হ'লে ইমানখিনি কথা কোৱাৰ পিছত সেই বাজপেয়ী ভৱনটোত সোমাব পাৰিব নেকি? আজি মোৰ যদি প্ৰাণো যায় বাজপেয়ী ভৱনত যদি ভৰি দিলে বাচি যাওঁ বুলি কয়, মই আপোনাক কৈছোঁ মই কেতিয়াও তাত ভৰি দিব নোৱাৰোঁ। মুখ্যমন্ত্ৰীৰ নিচিনা মোক ধুৰন্ধৰ পাইছে নেকি? মুখ্যমন্ত্ৰীৰ নিচিনা মোক ফটোৱা মানুহ পাইছে নেকি? মুখ্যমন্ত্ৰীয়ে কৈছে তাৰমানে আপোনালোকে কংগ্ৰেছত থাকোঁতে যিবিলাকে বেছিকৈ বিজেপিক গালি পায় যেনে ভূপেন বৰা, ৰাণা গোস্বামী, কোনে গালি পোৱা নাছিলে? চাওক এই হিমন্ত বিশ্ব শৰ্মাই বাকী ফটোৱাবিলাকৰ কথা ক'ব পাৰিব। হিমন্ত বিশ্ব শৰ্মাৰ দম নাই আমাক তেনেকুৱা কথা ক'বলৈ। হিমন্ত বিশ্ব শৰ্মা কি বুলি ভাবিছে? চব তেওঁৰ তোলা চালনীত উঠা জোখা মানুহ বুলি ভাবিছে নেকি হিমন্ত বিশ্ব শৰ্মাই? এবাৰ নাম লৈ কওকচোন যে হিমন্ত বিশ্ব শৰ্মাৰ লগত কেতিয়াবা জ্ঞাতে অজ্ঞাতে, সেইটো তেওঁ ক'ব। কিন্তু হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে যে মই ক'ৰবাত যদি ঘুগনিও বিকি কেতিয়াবা চলিবলগীয়া অৱস্থালৈ মোৰ আহে, মই হিমন্ত বিশ্বৰ নিচিনা ধুৰন্ধৰ মানুহৰ ওচৰত আত্মসমৰ্পণ নকৰোঁ বুলি ভালকৈ গোটেই কংগ্ৰেছৰ মানে পুৰণি বিজেপিৰ চব মানুহে মোক জানে। মই আত্মসমৰ্পণকাৰী নহয়। আপুনি নেযাব পাৰে। মই কি কৈ আছোঁ যে কংগ্ৰেছত থাকোঁতে বিজেপিক যোনে গালি পাৰে, ভূপেন বৰাই গালি পাৰি আছিলে, ভূপেন বৰাই দুখ পাইছিলে, নাক ভাগিছিলে, আমি সেয়া নিজে দেখিছিলোঁ। ঠিক একেধৰণে এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ আছে যে 29ৰ লোকসভা নিৰ্বাচনৰ দুমাহ আগত প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ যাব, দেৱব্ৰত শইকীয়া 26ত হাৰিব, তাৰপিছত বিজেপিলৈ যাব। গতিকে এই তেওঁলোকে কিন্তু ক'ব পৰা নাই। আপুনি যেনেকৈ কৈছে ঘুগুনি বিকি খাম, প্ৰদ্যুৎ বৰদলৈ দেৱব্ৰত শইকীয়াই কিয় ক'ব পৰা নাই? মই সেইটো কথা নাজানিম কিয় ক'ব পৰা নাই, কিন্তু মোৰ নিজৰ ওপৰত সাংঘাতিক অগাধ মোৰ নিজৰ ওপৰত বিশ্বাস আছে। কোনো প্ৰলোভনেৰে, কোনো ভয় আৰু ভীতিৰে মোক বাজপেয়ী ভৱনত যোনদিনাখন মোৰ ভৰি থ'ম সেইদিনাখন মোৰ মৃত্যু বুলি মই ভাবি ল'ব লাগিব। যে মই এবাৰ মানুহে যেনেকৈ ডিভ'ৰ্চ দিয়াৰ পিছত সেই গিৰিয়েকটো তালৈ মানুহ ঘূৰি যায় নেকি? সেইজনী মানুহ যদি ঘূৰি যায়, সেইজনী তাতকৈ আৰু নিলজ্জ আৰু বদমাছ মহিলা কোনোবা থাকিব নেকি? মই ইমানখিনি কথা বিজেপিত কোৱাৰ পিছত বিজেপি যদি কোনোবাই যদি কয় যে আমাৰ তালৈ আহিব বুলি, তাতকৈ নিলজ্জ ধুৰন্ধৰ। আপোনাক মই এটা কথা কৈছোঁ, এই যে জালুকবাৰী কংগ্ৰেছ বুলি ফেক পেজ এটাত এই কথাবিলাক চলাই আছে। মই কৈছোঁ এতিয়া ফেকৰ আশ্ৰয় ল'বলগীয়া হৈছে, কাৰণ মুখ্যমন্ত্ৰীয়ে ফেক কথা কয়। মই চবতছে দুৰ্ভাগ্যজনক কথা, এই লাইনটো আপোনালোকে বজাব, এনেকুৱা মোৰ চবতছে অসমৰ মানুহলৈ দুখ লাগে। এনেকুৱা ধুৰন্ধৰ মানুহ বিধানসভাত বহিছে যি আইন বনায়, বিধান বনায় আৰু দৈনিক 24 ঘণ্টাত বিধি 10 বাৰকৈ তেওঁলোকে উলংঘা কৰে। এনেকুৱা ধুৰন্ধৰৰ ওচৰত ভৱিষ্যত মোৰ ভয় লাগে যে মোৰ ছোৱালীজনীৰ লগৰ ল'ৰা ছোৱালীবিলাক, যুৱ প্ৰজন্মবিলাকে এই আইন বনোৱা, বিধান ভংগ কৰা এই ধুৰন্ধৰবিলাকৰ ওচৰত অসমৰ বাঘজৰী তেওঁলোকে তাত দি দিছে। তাতকৈ দুৰ্ভাগ্যজনক কথা একো নাই। গতিকে অসমৰ ৰাইজে সিদ্ধান্ত ল'ব যে ভাল মানুহৰ দি পেলাই তেওঁলোকে এখন গণতান্ত্ৰিক চৰকাৰ কৰিবনে, নে এই চিণ্ডিকেট চলোৱা চৰ্দাৰ ধুৰন্ধৰবিলাকক দি বিধানসভাত বিধি বনাব দিব, এই সিদ্ধান্ত অসমৰ ৰাইজে ল'ব।